নৈসৰ্গিক পৰিৱেশৰ মাজত আমি এটা সেউজীয়া ধাৰণা সন্মুখত ৰাখি এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে আমি এটা পৰিকাঠামো নিৰ্মাণ কৰিছো। কিন্তু আপোনালোকে যি দেখিছে সেয়া হৈছে প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ৰ বাবে আমি আৰু 500 কোটি টকা দিম। এই বিশ্ববিদ্যালয়খনত আমি 10,000 ছাত্ৰ ছাত্ৰী একেলগে থাকিব পৰা, 10,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে পঢ়িব পৰা এখন অসমৰ নালন্দা তক্ষশিলালৈ আমি এই বিশ্ববিদ্যালয়খনক ৰূপান্তৰ কৰিম। নৈসৰ্গিক পৰিৱেশৰ মাজত আমি এটা সেউজীয়া ধাৰণা সন্মুখত ৰাখি এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে আমি এটা পৰিকাঠামো নিৰ্মাণ কৰিছো। কিন্তু আপোনালোকে যি দেখিছে সেয়া হৈছে প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ৰ বাবে আমি আৰু 500 কোটি টকা দিম। এই বিশ্ববিদ্যালয়খনত আমি 10,000 ছাত্ৰ ছাত্ৰী একেলগে থাকিব পৰা, 10,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে পঢ়িব পৰা এখন অসমৰ নালন্দা তক্ষশিলালৈ আমি এই বিশ্ববিদ্যালয়খনক ৰূপান্তৰ কৰিম।